নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া 2024 বৰ্ষৰ গণৰাজ্য দিৱসৰ পেৰেডৰ সমগ্ৰ উত্তৰ পূব ক্ষেত্ৰৰ কণ্টিজেণ্ট লিডাৰ হিচাপে নিৰ্বাচিত হৈছে গড়গাঁও মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া ডক্টৰ ৰিমজিম বৰা মোৰ হৈতে আছে বৰ্তমান ডক্টৰ ৰিমজিম বৰা মই ৰিমজিম বৰা হৈতে কথা পাতিম যেহেতু আপুনি 2024 বৰ্ষত নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া যি গণৰাজ্য দিৱস সেই গণৰাজ্য দিৱসৰ পেৰেডৰ সমগ্ৰ উত্তৰ পূব ক্ষেত্ৰৰ কণ্টিজেণ্ট লিডাৰ হিচাপে আপুনি নিৰ্বাচিত হৈছে কি ক'ব নমস্কাৰ আমি অহাকালিলৈ আমি দিল্লী গণতন্ত্ৰ দিৱস পেৰেড উপলক্ষে আমি যাত্ৰা আৰম্ভ কৰিম আৰু মোৰ তত্ত্বাৱধানত যাব সমগ্ৰ উত্তৰ পূবৰ পৰা নিৰ্বাচিত হোৱা 18 গৰাকী এনএছএছ কণ্টিনজেণ্ট আৰু খুবেই ভাল লাগিব যেহেতু মই সমগ্ৰ উত্তৰ পূবক প্ৰতিনিধিত্ব কৰিম আৰু ডিব্ৰুগড় অসমৰ ইয়াৰ মাজতে অসমৰ 5 গৰাকী এনএছএছ কণ্টিনজেণ্ট সিলেক্ট হৈছে বাকি সকল নৰ্থ ইষ্টৰ বেলেগ বেলেগ ৰাজ্যৰ এই প্ৰক্ৰিয়াটো আসলে এই যে নিৰ্বাচন হৈছে আপুনি এই প্ৰক্ৰিয়াটো আসলে ক'ত কেনেদৰে কি হৈছিল আসলতে ইয়াৰ আগতে আমি যেটো গোটেই সমগ্ৰ ভাৰতবৰ্ষতে 5টা জোনত সিলেকশন হয় হেতু পি ৰিপাব্লিক ডে পেৰেড বুলি কোৱা হয় আৰু এই জোনৰ যি পি ৰিপাব্লিক ডে পেৰেড হৈছিল হেতু হৈছিল উৰিষ্যাৰ ভুৱনেশ্বৰত আমাৰ 10খন ৰাজ্যৰ মাজত অনুষ্ঠিত কৰা হৈছিল সেই পেৰেড কেম্পটো আৰু তাৰ পাছত নৰ্থ ইষ্টৰ 8 গৰাকী কণ্টিনজেণ্ট লিডাৰ গৈছিল তালে আৰু সেই কণ্টিনজেণ্ট লিডাৰৰ ভিতৰত নৰ্থ ইষ্টৰ পৰা কেৱল মাত্ৰ এগৰাকী কণ্টিনজেণ্ট লিডাৰক পঠায় আৰু সেই কাৰণে তাত আমাৰ বিভিন্ন ধৰণৰ পাৰফৰমেন্স চোৱা হয় আমাৰ লিডাৰশ্বিপ কোৱালিটি কেনেকুৱা কালচাৰেল প্ৰগ্ৰামত কেনেকুৱা এক্টিভিটি কিমান স্মাৰ্ট হেতু চোৱা হয় আৰু ওভাৰঅল কেনে ধৰণে আগবাঢ়িব পাৰিব কেনে ধৰণে ল'ব পাৰিব সমগ্ৰ উত্তৰ পূবক প্ৰতিনিধিত্ব কৰিব পাৰিব নে নোৱাৰে সেইখিনি গোটেইখিনি কথা চাই আৰু হেহান্তৰত এনে ধৰণে 8 গৰাকীৰ ভিতৰত এগৰাকী সিলেক্ট কৰা হয় আৰু তাৰ ভিতৰত মই নিৰ্বাচিত হৈছো খুবেই ভাল লাগিছে যেহেতু কেৱল অসমেই নহয় সমগ্ৰ উত্তৰ পূবক মই প্ৰতিনিধিত্ব কৰিম সেইকাৰণে খুব মোৰ ভাল লাগিছে এই পেৰেডৰ টিমটোত আপোনাৰ কিমানজন লোক যাব 18 গৰাকী যাব উৰিষ্যাৰ ভুৱনেশ্বৰত মই অসমৰ পৰা লৈ গৈছিলো 31 গৰাকী অসমৰ এনএছএছ কণ্টিনজেণ্ট অসমৰ 6খন বিশ্ববিদ্যালয়ৰ 31 গৰাকী লৈ গৈছিলো আৰু তাৰ পাছত নাগালেণ্ডৰ মই 10 গৰাকীও তাৰ টিম ইনচাৰ্জ হিচাপে মই তেওঁলোকক পৰ্যবেক্ষণ কৰা হৈছিল তাৰ পিছত আৰু সেই 31 গৰাকীৰ ভিতৰত বা নৰ্থ ইষ্টৰ অন্যান্য ৰাজ্যৰ 8 গৰাকী কোনোখনৰ 5 গৰাকী এনেকে ধৰণে গৈছিল সো সমগ্ৰ নৰ্থ ইষ্টৰ ভিতৰত মাত্ৰ 18 গৰাকী নিৰ্বাচিত হৈছে সেই 18 গৰাকী মোৰ হতে যাব এই ক্ষেত্ৰত আপুনি বিশেষকৈ কাক ধন্যবাদ দিব আসলতে প্ৰথম ধন্যবাদ দিম মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আমাৰ এনএছএছ সেলৰ প্ৰগ্ৰাম কোঅৰ্ডিনেটৰ সন্মানীয় ডক্টৰ ডেভিড কাৰ্ডং স্যাৰ তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ প্ৰাধ্যাপক আৰু শ্ৰদ্ধাৰ স্যাৰে আসলতে সমগ্ৰ উৎসাহ প্ৰদান কৰিছে এতিয়ালৈকে মোক এনএছএছৰ ক্ষেত্ৰত যিখিনি সুযোগ সুবিধা দিব লাগে স্যাৰে সমস্তখিনি দিছে আৰু মোক কেনেকৈ আগুৱাই যোৱাত সহায় কৰিছে স্যাৰে গতিকে এনএছএছৰ প্ৰথম মই ধন্যবাদ আসলতে শ্ৰদ্ধাৰ স্যাৰক দিব লাগিব আৰু দ্বিতীয়তে আসলতে মই ধন্যবাদ দিম মোৰ স্বামী ডক্টৰ বিদ্যানন্দ বৰকাকতি কাৰণ মোৰ ঘৰখন মই যেহেতু 20 দিনৰ কাৰণেও যাওঁ বা 15-20 দিনৰ কাৰণেও যাওঁ সমগ্ৰ ঘৰখন মোৰ দুটাকে ল'ৰা ছোৱালী তেওঁ ভাল ধৰণে চাই বা মোক এইখিনি সুবিধা প্ৰদান কৰিছে আজৰি কৰি দিছে মোক যাবৰ কাৰণে গতিকে মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছো আৰু মহাবিদ্যালয়ৰ যিবিলাক কাম-কাজ পৰিচালনা কৰিবৰ কাৰণে মোক সকলো সময়তে সহায় সহযোগিতা আগবঢ়োৱা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ সব্যসাচী মহন্ত ডাঙৰীয়াক মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো সন্মানীয় স্যাৰে আসলতে মোক যথেষ্ট সহায় কৰে গড়গাঁও মহাবিদ্যালয়ৰ এনএছএছৰ কাৰ্যকলাপবিলাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মোৰ দুটি সন্তানক কৃতজ্ঞতা জ্ঞাপন কৰিছো সকলোৱে আসলতে ধন্যবাদৰ পাত্ৰ হয় এই গৰাকী হল ডক্টৰ ৰিমজিম বৰা বৰকাকতি আৰু এই ডক্টৰ ৰিমজিম বৰা বৰকাকতি বৰ্তমান তেওঁ নিৰ্বাচন হৈছে নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া 2024 বৰ্ষৰ গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে সমগ্ৰ উত্তৰ পূব ক্ষেত্ৰৰ কণ্টিজেণ্ট লিডাৰ হিচাপে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত